নমস্কাৰ, জয় হিন্দ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু হয়তো থাম্বনেল চাই কিনে গমেই পাইছে, হয় আপুনি যদি 10 পাছ থাকে আৰু 10 পাছ কৰি কেনে আপুনি হাই ছেকেণ্ডাৰী কৰি আছে আৰু আপোনাৰ যদি বয়স 18 প্লাছ হয়, তেতিয়াহ'লে আপুনিও এজন পেৰামিলিটাৰী ফ'ৰ্চত যোগদান কৰিব পাৰিব। কেনেকৈ পাৰিব সেই বিষয়ে আমি জনাম। কি আপোনাৰ ইলিজিবিলিটি থাকিব লাগিব, কি কেনেকৈ আপুনি জইন কৰিব, কেনেকৈ আপুনি ফৰ্ম ফিল কৰিব, কেনেকৈ আপুনি সেইকাৰণে প্ৰিপেৰেশ্যন কৰিব যাতে আপুনি এবাৰতে ফাৰ্ষ্টতে চিলেক্ট হৈ যায়। সেই বিষয়ে আমি ডিটেইলি কথা পাতিম। কিমান হাইট হলে আপুনি জইন কৰিব পাৰিব, লগতে আপুনি ল'ৰা হলেও পাৰিব, ছোৱালী হলেও পাৰিব। এছএছচি জিডিত কেইটা ভাগ থাকে, এছএছচি জিডিত যদি আপুনি ভৰ্তি হয় কি কি পেৰামিলিটাৰী ফ'ৰ্চত আপুনি জইন কৰিব পাৰিব। প্ৰথম সেইকেইটা মই পেৰামিলিটাৰী ফ'ৰ্চত জনাই দিব বিচাৰিছো কি কি পেৰামিলিটাৰী ফ'ৰ্চত এছএছচি জিডিয়ে ভৰ্তি বা ৰিক্ৰুটমেণ্টটো লয়। যেনেকৈ BSF, CRPF, তাৰপিছত SSB, তাৰপিছত আপোনাৰ ITBP, NCB, SSF, তাৰপিছত আছাম ৰাইফল। তো এইকেইটা পেৰামিলিটাৰী ফ'ৰ্চত আপুনি কি হ'ব পাৰিব, এজ এ কনষ্টেবল জইন হ'ব পাৰিব SSC জিডিৰ থ্ৰু। হয়, আপুনি যদি SSC জিডিত এজ এ কনষ্টেবল জইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এটা হাইট দিয়া হৈছে যে মিনিমাম হাইট আপোনাৰ কিমান থাকিব লাগিব। তো হাইটটো ST কেটেগৰীৰ কাৰণে অলপ চেঞ্জেছ আছে, বাকী জেনেৰেল, OBC আৰু SCৰ কাৰণে এটা দিয়া হৈছে। যেনেকা মেল কেণ্ডিডেটৰ কাৰণে যদি মেল কেণ্ডিডেট হয়, আপুনি যদি এজন মেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ যদি ইন জেনেৰেল হাইটটো হ'ব লাগিব 165, আৰু যদি ফিমেল হয় তেতিয়াহ'লে 155 মানে 155 চেণ্টিমিটাৰ হ'ব লাগিব ইন জেনেৰেল। যদি আপুনি ST কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে হাইটত অলপ ৰিলেক্সেশ্যন পাব। মেল কেটেগৰীৰ কাৰণে যদি STত আমি চাব যাওঁ তেতিয়াহ'লে মেল কেটেগৰীৰ কাৰণে 162.5 চেণ্টিমিটাৰ আপোনাৰ হাইট থাকিব লাগিব। আৰু ফিমেলৰ ক্ষেত্ৰত ST যদি ফিমেল হয় তেতিয়াহ'লে আপুনি 150 চেণ্টিমিটাৰ আপোনাৰ হাইট থাকিব লাগিব। আৰু সেইদৰে বয়সটো নিৰ্ধাৰণ কৰা হৈছে, যে এটা বয়স দিয়া হৈছে আপুনি কিমান বয়সৰ পৰা কিমান বয়স থাকিলে আপুনি SSC জিডিত জইন কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। মানে 18ৰ পৰা 23ৰ ভিতৰত আপোনাৰ এজটো থাকিব লাগিব। যদি আপুনি কাষ্ট আছে, OBC কাষ্টত যদি হয় তেতিয়াহ'লে আপুনি যিটো 18 to 23 আছে তাৰ লগত আৰু 3 বছৰ প্লাছ, তেতিয়াহ'লে আপুনি এজ ৰিলেক্সেশ্যন পাব তাতে 3 ইয়াৰ্ছ। আৰু যদি আপুনি বা SC কেটেগৰীৰ কাৰণে আপোনাৰ 18ৰ পৰা আপ টু 28 লৈকে আপুনি এপ্লাই কৰিব পাৰি। এতিয়া মেইন হ'ল প্ৰচেছ, মানে আপুনি কেনেকা চিলেকশ্যন প্ৰচেছ যাব, মানে চিলেক্ট হ'বৰ কাৰণে কি কি কৰিব লাগিব। প্ৰথম হয় আপোনালোকৰ চিলেকশ্যন প্ৰচেছত প্ৰথমে আপোনালোকৰ CBT টেষ্ট হ'ব, মানে কম্পিউটাৰ বেছড টেষ্ট। তাৰমানে কম্পিউটাৰত আপুনি এক্সাম দিব লাগিব, আৰু এক্সাম দিয়াৰ পিছত তাৰে পৰা এটা মেৰিট লিষ্ট হ'ব, আৰু সেই মেৰিট লিষ্টত আপোনাৰ নেক্সট ষ্টেপত মাতিব ফিজিকেল, আৰু ফিজিকেল পাছ কৰাৰ পিছত আপোনালোকৰ মেডিকেল হ'ব। মেডিকেল হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে ফাইনেলি চিলেক্টেড হৈ যাব, আৰু বা তাতে আপুনি আপোনালোকৰ মেৰিট লিষ্ট এটা দিয়া হ'ব, আৰু সেইটো হ'ব ফাইনেল মেৰিট লিষ্ট। যিটোত নাম আহিলে আপুনি ডাইৰেক্টলি, আৰু আপোনাৰ হাতত এটা কল লেটাৰ আহিব পিছত, নাম অহাৰ পিছত 1 মাহ বা 15 দিনৰ ভিতৰত আপুনি এটা কল লেটাৰ পাই যাব। এই কল লেটাৰটোত লিখা থাকিব যে আপুনি ক'ত ৰিপৰ্ট কৰিব লাগিব। তো চিলেকশ্যন প্ৰচেছত কি কি থাকে এই বিষয়ে আমি জানো আহক। CBT এক্সামত আপোনালোকৰ চিলেবাছ বা টপিকটো কি কি থাকিব বা ছাবজেক্টটো কি কি থাকিব। ছাবজেক্টটো প্ৰথম পাৰ্ট A, পাৰ্ট B, পাৰ্ট C, পাৰ্ট D এনেকা টাইপ থাকে। আৰু পাৰ্ট এত আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিং থাকে। তাতে আপোনালোকৰ টোটেল কুৱেশ্যন আহে 20 কুৱেশ্যন, আৰু তাতে আপোনালোকে 20 কুৱেশ্যনৰ এগেইনষ্টত 40 মাৰ্কছ থাকে, মানে এটা কুৱেশ্যনত 2 মাৰ্ক কৰি থাকে। আৰু আপোনালোকে নেক্সট পাৰ্ট বি, মানে পাৰ্ট বিত কি থাকিব, জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ। তাতে আপোনালোকৰ 20 কুৱেশ্যন থাকিব আৰু 40 মাৰ্ক থাকিব। আৰু সেইদৰে পাৰ্ট চিত কি থাকিব, এলিমেণ্টাৰী মেথামেটিক্স, আৰু 20 কুৱেশ্যন থাকিব আৰু কি থাকিব 40 মাৰ্কছ থাকিব। আৰু পাৰ্ট ডিত থাকিব আপোনাৰ হিন্দী বা ইংলিছ, আপুনি যিটো চইচ কৰে। হিন্দী আপুনি কৰিব পাৰিব, নহ'লে আপুনি ইংলিছো কৰিব পাৰিব। তাতেও আপোনালোকৰ 20 কুৱেশ্যন থাকিব আৰু তাতে 40 মাৰ্ক থাকিব। তো এইখিনি গোটেইখিনি মাৰ্ক আপোনাৰ পেপাৰটো একেলগতে কৰিব লাগিব, আৰু পেপাৰটো থাকিব অনলি 60 মিনিট। টোটেল কুৱেশ্যন হৈ গ'ল আপোনালোকৰ 80 কুৱেশ্যন,
টোটেল নাম্বাৰ অফ কুৱেশ্যন হৈ গ'ল 80, আপোনালোকে সময় পালে 60 মিনিট। এতিয়া হৈ গ'ল ফিজিকেলত আপোনালোকৰ কি হ'ব, এটা ৰান হ'ব, যেটাকা ৰেচ বুলি কোৱা হয়, 5 কিলোমিটাৰ। ল'ৰাসকলৰ কাৰণে 5 কিলোমিটাৰ থাকিব, আপুনি 24 মিনিটছত কমপ্লিট কৰিব লাগিব, ইয়াতে কোনো ধৰণৰ মাৰ্ক দিয়া নাথাকে। আৰু ছোৱালীৰ কাৰণে 1600 মিটাৰ থাকিব, মানে 1.6 কিলোমিটাৰ থাকিব, তাত আপোনালোকে 7 মিনিটত কমপ্লিট কৰিব লাগিব, ইয়াতে কোনো ধৰণৰ মাৰ্ক দিয়া নহয়। মেইন এতিয়া হৈ গ'ল SSC GDত আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব আৰু কেতিয়া ভেকেঞ্চিটো আহিব আৰু কেতিয়া হ'ব, আপোনালোকৰ এক্সাম হ'ব, কেতিয়া আপোনালোকৰ ফাইনেলি আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ 2025 আৰু 26ৰ যিটো ৰিক্ৰুইটমেণ্ট হয়, সেইটো আপোনালোকৰ ষ্টাৰ্ট হ'ব, এডভাৰটিজমেণ্টটো হ'ব অক্টোবৰৰ 25 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই হ'ব, আৰু ক্লজিং ডেটটো হ'ব নৱেম্বৰৰ 25 তাৰিখলৈকে। নৱেম্বৰৰ 25 তাৰিখলৈকে হ'ব, আৰু আপোনালোকৰ যিটো এক্সাম হ'ব, সেইটো এক্সাম হ'ব জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত, 2026ৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এক্সামটো হ'ব। বা আৰু সেইকাৰণে আপোনালোকৰ প্ৰিপেৰেশ্যনটো, যে এপ্লাই কৰাৰ পিছত আমি প্ৰিপেৰেশ্যন কৰিম, এনেকুৱা কৰিলে আপোনালোকৰ চিলেকশ্যন নোহোৱাৰ চান্সেছ বেছি হৈ যায়, কাৰণ কম্পিটিশ্যন বহুত হাই আছে ইয়াতে। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে কি কৰিব লাগিব, প্ৰিপেৰেশ্যনটো কৰিব লাগিব, আপোনালোকৰ এপ্লাইৰ ডেটৰ আগৰ পৰাই কৰিব লাগিব, কাৰণ এপ্লাই কৰাৰ পিছত আপোনালোকে বেছি সময় নাপায় পঢ়িবৰ কাৰণে, বা নিজৰ ফিজিকেল ফিটনেছত সময় দিবৰ কাৰণে বেছি সময় নাপায়। এতিয়াৰ পৰা যদি আপোনালোকে পঢ়া পাতিটো ঠিক ৰাখে, যেতিয়া আপোনালোকে এপ্লাই কৰে, হয়তো তেতিয়া আপোনালোকে ফিজিকেলৰ কাৰণে কণ্টিনিউ কৰিব পাৰে। তো এতিয়া আপোনালোকৰ এপ্লাই ডেটটো অহাৰ পিছত আপোনালোকে এপ্লাই কৰিব, আৰু যদি কিবা জানিব লগা থাকে প্লিজ মোক কমেণ্ট কৰিব, আৰু মই SSC GDৰ বিষয়ে যিটো মেথছ এণ্ড ৰিজনিং আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সলভ কৰিম, কেনেকৈ আপুনি সলভ কৰিলে অতি সোনকালে আপুনি বেছি মাৰ্ক পাব, সেই বিষয়ে মই ডিছকাশ্যন কৰিম। যদি আপুনি নতুন হয় মোৰ চেনেলত, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ' ভাল লাগিলে লাইক কৰিব। আশা কৰোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। জয় হিন্দ, জয় ভাৰত।